সদায়নো একেধৰণৰ ভিডিঅ' কিমান চাব আপোনালোকৰো হয়তো আমনি লাগে লাগিবই দিয়কচোন সেয়েহে আজি লৈ আহিছোঁ শিক্ষাৰ লগত জড়িত এটা ব্যতিক্ৰমী ভিডিঅ' যদিহে আপুনিও শিক্ষাৰ লগত জড়িত ব্যক্তি তেন্তে স্কিপ নকৰি শেষলৈকে চাব আৰু শ্বেয়াৰ কৰি দিব পাৰে আচল কথা হ'ল সমগ্ৰ অসমত তৃতীয় পৰ্যায়ৰ এফএলএন প্ৰশিক্ষণ চলি আছে আৰু তাৰে এটা কেন্দ্ৰত এই অভাজন সমল ব্যক্তি হিচাপে উপস্থিত আছিলোঁ তাত অংশগ্ৰহণ কৰা গুৰুসকলে ইমান সুন্দৰকৈ শিক্ষণ সামগ্ৰীসমূহ প্ৰস্তুত কৰিছে তাৰ এটা ভিডিঅ' নবনাই নোৱাৰিলোঁ আপুনিও চাওক আৰু কেনেকৈ বনালে এবাৰ চকু ফুৰাও আহকচোন বলাকাৰ থাকিব বলাকাৰ থাকিব তাৰপিছত ইয়াত লিখা আছে স্বৰবৰ্ণ এতিয়া এনে দেখাত বস্তুটো ৰখাই থওঁতে বলাকাৰ থাকিব আমি ভালদৰে ৰাখিলে তাৰ স্বৰবৰ্ণ আমি এটা এটাকৈ যদি উলিয়াই যাওঁ অ আ হ্ৰস্বই দীৰ্ঘই হ্ৰস্বৌ দীৰ্ঘৌ ৰি ৰি এ ঐ উ ইয়াত 11টা বৰ্ণ আছে কাৰণে ইয়াত এটা বস্তু বনোৱা আছে এইটোক ৱাটাৰফল বুলি কয় ৱাটাৰফল কাৰ্ডবৰ্ড এতিয়া এই বস্তুটো আছে এনেকৈ এইটো ওপৰলৈ টানি গৈ থাকোঁ এতিয়া নৰৈছে বাৰু এইটো আকাৰ এনেকৈ 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 আমি দেখুৱাই গৈ থাকিব পাৰিম একেবাৰে আপোনাৰ ঔকাৰলৈকে আছে এইটো ৱাটাৰফল কাৰ্ড বুলি কয় একেবাৰে ওলৈকে আছে এইটো শেষত বাৰু মোৰ নামটো আছে এইটো বস্তু আমি যদি এনেকৈ মিলি দিওঁ তেতিয়াহ'লে ইয়াত আপোনাৰ সৰ পৰা একেবাৰে মূৰ্ধন্য নলৈকে আছে 1 2 3 4 10লৈকে ধাৰণা দিবৰ কাৰণে ইয়াত আপোনাৰ 1ৰ পৰা 10লৈকে আছে 1 2 তেনেকৈ ভাগ আছে তাৰপিছত এতিয়া 1টো শিকালোঁ শিকোৱাৰ পিছত ইয়াৰ নামটো শিকাবৰ কাৰণে আমি যদি এনেকৈ টানি দিওঁ তেতিয়াহ'লে বোলে 1 ওলাব এনেকৈ 2 ওলাব 3 ওলাব 4 ওলাব এনেকৈ গৈ থাকিব একেবাৰে 10লৈকে এটাকেইটা আমি এটাকৈ যেতিয়া শিকাম লাহে লাহে তেওঁলোকৰ নামৰ সেইটো আখৰকেইটাৰ ধাৰণা বানানটো কাৰণ সংখ্যা ধাৰণা দিয়াৰ লগে লগে আগৰ পাছৰটো জানাব লাগিব তেওঁলোকক এইটো 1টো যদি আমি আগৰ সংখ্যা কি তেতিয়া দেখুৱাই বোলে 0 পিছৰ সংখ্যা কি 2 আমি এইটো মেলি দিলেই হ'ল এনেকৈ খুলি দিলেই হ'ল এনেকৈ এইটো মোৰ ইয়াৰ উদ্দেশ্যটো হ'ল মানে অসমীয়া বাৰ আৰু মাহ ঝংকাৰখনৰ লাষ্টৰ ফালে আছেগৈ বাৰ আৰু মাহ শিকাব লাগে মই লগতে তাৰিখটো দি দিছোঁ আৰু ইয়াৰ বস্তুটো হ'ল মই এখন কিন্তু অসমীয়াত বনাইছোঁ মানে অসমীয়া মাহৰ তাৰিখে লিখিম যেনেকৈ বহাগ মাহ আছে গোটেই মাহকেইটা শিকিব বহাগৰ পৰা চ'তলৈকে আৰু তাত এনেকৈ 1ৰ পৰা 32 আ কা হচইকা দীঘৰিকা এনেকৈ গোটেইখিনি ইয়াতে সোমাই আছে তাৰ পৰা মই যদি ছাত্ৰ ছাত্ৰীসকলক ধৰক এইটো কি বোলে হচৰি এডাল তলৰ এডাল কি কা বোলে দীঘৰি এইটো হ'লে দীঘৰিকা তে ইয়াত আমি সুধিম যে ইয়াত দীঘৰিকা লগা শব্দ কোনটো তে তাহাঁতি ইয়াৰ পৰা দীঘৰি 1টো কোনটো ঘৰত পৰিছে বোলে দহকৰ ঘৰত ইয়াৰ পৰা আমি স্থানীয় ত এই 3টা বৰ্ণ লৈ যিটো শব্দ হয় এইটো এনেকৈ নি থাকিব পাৰিব তাৰপৰা খ ৰ ম এনেকৈ বেলেগ বেলেগকৈ থাকে গতিকে যদি আমি বনাইছিলোঁ কৰ লগত আকাৰ লাগিলে কা হয় মাত্ৰাত এইটো ব্লকত দিম অৰ্ধ মাত্ৰাত এনেকৈ দিম আৰু মাত্ৰা নথকা তেনেকৈ সেইদৰে তেওঁলোকৰ শব্দৰ সিহঁতৰ এটা ধাৰণা আহিব আৰু তেনেকৈ মৰম আৰু স্নেহ এনেকৈ সৰহকৈ বনাইছিলোঁ মই কিন্তু লৈ নাহিলোঁ আৰু স্বৰবৰ্ণ শিকিব পাৰিব অৰ পৰা অলৈকে শিকিব আৰু ইয়াতে আপোনাৰ স্বৰ চিনটো আকাৰ ৰচয়িকাৰ তেনেকৈ শিকি থোৱা আছে সৰু ল'ৰা ছোৱালীবোৰক শিকাবলৈ কেতিয়াবা আমি এনেকৈ ধুনীয়াকৈ মণিডাল এনেকৈ আনিলোঁ যেনেকৈ 3 আছে 3 যোগ অংকটো কেনেকৈ শিকাম ইয়াতে 1 2 3 আহিলে এইটো একদম ইউনিক 3ৰ লগত যেতিয়া আমি যোগ কৰিম 1টো ইয়াতে আহি যাব সমান চিন 4 তেনেকৈ আৰু যেনেকৈ আৰু ঢেৰ আছে ইয়াতে যোগ কৰিব পাৰে 4 যোগ
তেনেকৈ খুলিব 4+2 ইয়াত কৰিব 4 দিলোঁ এই আ বৰ্ণটো আমি প্ৰথমে এইখিনি খুলি খুলি সিহঁতক ল'ৰা ছোৱালীবিলাকক দিম যে এইটো 1 বা এনেকৈ এইটো 2 এনেকৈ সিহঁতক প্ৰথমে দিম তাৰপিছত সিহঁতে যেতিয়া সংখ্যাকেইটা চিনি পোৱা হ'ব তেতিয়া এইখিনি সিহঁতৰ ওচৰত এৰি দিম এৰি মানে সিহঁতে এনেকৈ চাই মেলি ইয়াত আকৌ লগাই বাইদেউ সেইটো এটা মাৰ্বল আছে ন ওচৰলৈ দেখুৱাওকচোন এটা মাৰ্বল আছে তাত ভৰাই দিব অঁ তাত যদি সি তাক দুটাটো দিয়ে সি যদি এটাটোত ভৰাই দিয়ে তেতিয়া তাক খেলি মেলি গম পাব যে সি চিনি পোৱা নাই এনেকৈ দিছোঁ তেনেকৈ চিনি পাব বনাইছিলোঁ কেইবাটাও বৰ্ণ লৈছোঁ তাতে ইয়াতে শব্দবিলাক লিখি দিছোঁ লগা শব্দ যেনেকৈ আম আচাৰ তেনেকৈ লিখি দিছোঁ গলগাঁও গৰু গামোচা এনেকৈ লিখিছোঁ ভিতৰত সংখ্যাটো দি দিছোঁ ইতিমধ্যে মানে ছাত্ৰ ছাত্ৰীসকলে স্বৰবৰ্ণটো চিনি পাইছে এতিয়া স্বৰবৰ্ণৰ পিছতে আপোনাৰ স্বৰচিহ্নসমূহ আছে তাৰ পিছৰ পৰ্যায়লৈ আমি শিকাবলৈ হ'লে স্বৰচিহ্ন লগাই আমি শব্দ তেতিয়া মানে চলাই দিব বৰ্গটো আছে বৰ্গটো কাটি দিয়া আছে তাৰ ভিতৰতে 1ৰ পৰা 1 দুইফালে 0 এনেকৈ তাৰপিছত 2ৰ পৰা 1 দুইফালে 1 এইটো দ্বিতীয় শ্ৰেণীৰ কাৰণে হ'ব মই 1ৰ পৰা দেখাই দিছোঁ মানে যুগৰ নেওতা 3 1 4 3 2 5 3 2 6 ইয়াত স্বৰবৰ্ণখিনি আছে ঘৰ এটাৰ পৰা একদম খিৰিকি মেলি দিছে না তাৰপিছত ইয়াত এনেকৈ ইয়াত থকা যিটো ইয়াত এইখিনি বস্তু উলিয়াই লৈ আনিব পাৰি উলিয়াই লৈ অনাৰ পিছত তেওঁলোকৰ ভিতৰত হিচাপ কৰিব দিলোঁ হিচাপ কৰি চাওঁচোন বাইদেউ বিগ বুকখন চাওঁ এখন কাহিনী ৰাণী আৰু মেকুৰী বুলি ৰাণী আৰু মেকুৰী কাহিনীটো তাৰপিছত বনাইছিলোঁ ধুনীয়া গম পাইছোঁ আপুনি বিগ বুকৰ ব্যৱহাৰটো জানে জাষ্ট TLMটোহে আপুনি দেখুৱাইছে ঠিক আছে অঁ কাহিনীটো জানো বাৰু আপুনি দেখুৱাই যাওক তেতিয়া এই ঔলৈকে নিজে উলিয়াই চাই যাব তাৰপিছত আকৌ পুনৰ এনেকৈ ঠেলিব তাৰপিছত স্বৰবৰ্ণখিনি বুদ্ধি এটা কেৱল মিৰি বুদ্ধি মাছৰ আকৃতিৰ এজনী মাছ এটা বনাই দিয়া হৈছে 1 নম্বৰ কাপটোত তেতিয়া লগাব পাৰিব আৰু ইয়াত এনেকৈ প্ৰতিটো ষ্টেপত খুলি খুলি যাব পাৰি 1 2 3 কে এনেকৈ 5লৈকে বনাইছিলোঁ তেওঁলোকৰ ভাষাত কয় চাহ বাগানীয়াত কয় কাইৰা মিচিং ভাষাত শুদ্ধকৈ নাজানো বাৰু কপাত তাৰপিছত অসমীয়াত কল এনেকৈ আমি অলপ কথা পাতি ল'ম তাতে আপুনি মিডিয়ামলৈ লৈ যাব পাৰে আছামিজ মিডিয়ামটো ক বৰ্ণটো ক কল এনেকৈ চিনাক্ত কৰা কেনেকৈ দিব বাইদেউ 2 পূৰণ 2 1 পূৰণ 2 2 2 পূৰণ 2 4 আৰু লগতে এটা মণি দিয়া হৈছে তাৰ লগত স্বৰচিহ্নযুক্ত আজি এই প্ৰশিক্ষণটো অন্ততঃ মুকলিমূৰীয়াকৈ ল'ব পাৰিছে শিক্ষাগুৰুসকলে ভাল লাগিছে বুলিয়ে কৈছে কিন্তু আপোনালোকৰ কেনে লাগিলে নিশ্চয় জনাব আৰু আপোনালোকৰ ওচৰতো এনেধৰণৰ যদি TLM আছে নিজাববীয়াকৈ যদি কোনো এটা এনেধৰণৰ পৃথক TLM আপোনালোকে বনাইছে তেতিয়াহ'লে নিশ্চয় কমেণ্ট বক্সত ক'ব আৰু ভাল পালে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে যিটো সাজি উলিয়াই থৈছে TLMটো ফটো মাৰি কমেণ্ট বক্সতে নিশ্চয় দিব আজিলৈ তেতিয়াহ'লে থেংক ইউ